হাই গাইজ, মোৰ চুলিখিনি দেখিছেনে ইমান বেয়া হৈ গৈছে। সেইকাৰণে মই ভাবিলোঁ যে ঘৰতে এটা হেয়াৰ কেয়াৰ লওঁ, হোম ৰেমেডি। আপোনালোকৰ যদি এনেকৈ জেতুকাৰ গছ আছে, নহ'লে ওচৰতো থাকে বহুতৰে, তো আপোনালোকে এনেকৈ অলপ ছিঙি ল'ব পাৰে। ফ্ৰেছ জেতুকা, নেচাৰেল জেতুকা চুলিৰ কাৰণে বহুত ভাল হয়। হেয়াৰ গ্ৰ'থ, হেয়াৰ ফল এইবোৰৰ কাৰণে জেতুকা বহুত ভাল। জেতুকাত বহুতকেইটা গুণ একেলগে আছে। অকল জেতুকা যদি লগায় আপোনালোকৰ তেতিয়াও বহুত ভাল, কিন্তু ইয়াতে যদি কিবা কিবি মিক্স কৰিব পাৰে আৰু ভাল তেতিয়াহ'লে। আৰু আপোনালোকে এনেকৈ এল'ভেৰা এটা লৈ ল'ব পাৰে। চুলি অনুযায়ী যদি বেছি দীঘল চুলি তেতিয়াহ'লে বেছিকৈ লৈ ল'ব পাৰে। এল'ভেৰা চুলিৰ কাৰণে বহুত ভাল, চুলিখিনি ছফ্ট কৰে। আৰু এনেকৈ আপোনালোকে ধুই ল'ব গোটেইখিনি। এল'ভেৰাবোৰ এনেকৈ কাটিও ল'ব পাৰে আৰু নহ'লে জেলো ওলাই ল'ব পাৰে। পিঁয়াজটো চুলিৰ কাৰণে বহুত ভাল, আপোনালোকে জানেই। এটা পিঁয়াজো লৈ ল'ব পাৰে আৰু ভালদৰে জেতুকাখিনি ধুই ল'ব। যিহেতু বাহিৰত গছত থাকে বহুত ধূলি বালি পৰি থাকে, সেইকাৰণে ভালকৈ ধুই ল'ব। মই এনেকৈ এবাৰ ধুই আৰু এবাৰ ধুই লৈছোঁ। আপোনালোকে এনেকৈ এবাৰ লগাই চাবচোন। যদি বাৰু জানেই, বহুতে জানে, কিন্তু নাজানাবিলাকে এনেদৰে লগাই চাব আৰু আপোনালোকে ৰিজাল্টটো কমেণ্টত ক'ব। বহুত ভাল হয়, চুলিখিনি ছফ্ট হৈ যাব আৰু আপোনালোকৰ হেয়াৰ ফল কমিব, হেয়াৰ গ্ৰ'থ হ'ব, নিজেই গম পাব আপোনালোকে। আৰু আপোনালোকে এনেকৈ গোটেইখিনি একলগ কৰি মিক্সিত লৈ ল'ব। তেজপাতো দিব পাৰে, তেজপাত চুলিৰ কাৰণে বহুত ভাল হয়। আপোনালোকে কেঁচা তেজপাতটো দিব পাৰে, নহ'লে বা শুকান তেজপাত হ'লেও হয়। আৰু চাহপাত দিব পাৰে অলপ, ৰেড শ্বাইনিং হোৱাৰ কাৰণে। অলপ ৰ'দত ওলালে ৰেড শ্বাইনিংটো মাৰে চাহপাত দিলে। আৰু এনেকৈ মিক্সিত পিচি লৈ ইমান বেয়া হৈ গৈছে দেখিছেনে, চুলিখিনি পূৰা ফাটি গৈছে, কাৰ্লি হৈ গৈছে। আৰু মোৰ এয়া হোম ৰেমেডি ৰেডি হেয়াৰ কেয়াৰৰ। আৰু এনেকৈ মই পূৰা গুৰি লগাই দিওঁ ফাৰ্ষ্ট, তাৰপিছত ৰৈ যোৱাবোৰ বাকী চুলিখিনিত লগাই দিওঁ। আশা কৰোঁ আপোনালোকে ভাল পালে, আপোনালোকে লগাই চাব। নেক্সট চাই ল'ব কেনেকুৱা হয়।